নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰথমটো খবৰ হুজাইৰ মুৰাজাৰৰ এক চাঞ্চল্যকৰ ডকাইতি কাৰ্যতাত সংঘটিত হৈছে কপাহবাৰীত আগৰৰ ব্যৱসায়িক গুলীচালনা কৰি লুটিলে 20 লাখ টকা তিনিখন বাইকত আহিছিল মাৰণাস্ত্ৰসহ 6 জনীয়া ডকাইতৰ এটা দল পুৱা সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি এখন উইংগাৰ গাড়ীৰে উজনি অসমলৈ গৈ আছিল আগৰৰ ব্যৱসায়ীৰ দলটো টকা লুট কৰিবলৈ যাওঁতে ব্যৱসায়ী আৰু ডকাইতৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় উপস্থিত ৰাইজে আটক কৰে দুই ডকাইতক গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় আন 4টা ডকাইত ৰাইজৰ প্ৰহাৰত ধৰাশায়ী হয় দুটা ডকাইত মুৰাজাৰ আৰক্ষীয়ে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে ডকাইত দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে পিস্তলসহ এটা বন্দুক এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে কিন্তু যিখিনি খবৰ আমাৰ সতীৰ্থ সাংবাদিকে জানিবলৈ দিছে সেই খবৰ অনুসৰি এয়া হ'ল এক পূৰ্ব পৰিকল্পিত ডকাইতি কাৰ্য কাৰণ আগৰৰ ব্যৱসায়ীৰ দলটো প্ৰত্যেক দিনাই এই একে সময়তে একেখন বাহনতেই উজনি অসমলৈ যাত্ৰা কৰে ব্যৱসায়িক কাম কাজৰ বাবে আৰু সেই কথা ডকাইতে হয়তো গম পাইছিল সেয়েহে পূৰ্ব পৰিকল্পনা অনুসৰি সকলো জানি বুজি ডকাইতি কাৰ্য সংঘটিত কৰিছিল এই ডকাইতৰ দলটোৱে যিকি নহওক দুটা ডকাইতক কৰায়ত্ব কৰা হৈছে আৰু বাকী আনকেইটা ডকাইত পলায়ন কৰিবলৈ সক্ষম হৈছে এই দুটা ডকাইতক ভালদৰে জেৰা চলালে সঠিক তথ্য উদ্ঘাটন হ'ব ইয়াৰ আঁৰত প্ৰকৃততে আন কোন জড়িত হৈ আছে সেইখিনি স্পষ্ট হ'ব কিন্তু ইতিমধ্যে আন দুটা ডকাইতৰ অৱস্থা অতি মুমূৰ্ষ অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰা হৈছে কাৰণ ৰাইজে লপাথপা দিলে প্ৰহাৰ কৰিলে আৰু এটা পিস্তল এটা বন্দুক এই ডকাইতৰ পৰা উদ্ধাৰ কৰা হৈছে শেহতীয়া আপডেট জনাব আমাৰ সতীৰ্থ আব্দুল হাকিমে আব্দুল এক পূৰ্ব পৰিকল্পিত ডকাইতি কাৰ্য সেই কথা ইতিমধ্যে আমি অনুমান কৰিব পাৰিছোঁ আৰক্ষীয়ে বৰ্তমান যি দুটা ডকাইতক কৰায়ত্ব কৰা হৈছে সেই দুটা ডকাইতৰ অৱস্থা সংকটজনক বুলিও আমি গম পাইছোঁ কাৰণ লপাথপা দিয়া হৈছে বেয়াকৈ প্ৰহাৰ কৰা হৈছে চিকিৎসা প্ৰদান সঠিকভাৱে কৰাৰ পাছত হয়তো জেৰা চলাব আৰক্ষীয়ে দুটা ডকাইতৰ ওপৰত হয় প্ৰাঞ্জল দুটা ডকাইতক কৰায়ত্ব কৰিছে আৰক্ষী আৰু বিশেষকৈ ক'ব লাগিব যি দুটা ডকাইতক আৰক্ষীয়ে কৰায়ত্ব কৰিছে বড়ো উপাধি বুলি জানিব পৰা গৈছে এজনৰ পৰা জাতীয় বীৰ বিৰছা মুণ্ডা 145 সংখ্যক জন্মজয়ন্তী উদযাপনৰ এটা ৰিচিভ পোৱা গৈছে আলিমা বড়ো বুলি জানিব পৰা গৈছে আৰু 100 টকাৰ বৰঙণি দিছিলে তেখেতৰ পকেটৰ পৰা পোৱা গৈছে হয়তো সন্দেহ কৰিছে বড়ো সম্প্ৰদায়ৰ হ'ব হয়তো আদিবাসী সম্প্ৰদায়ৰ এটা অনুষ্ঠানত বৰঙণি দিছিলে আলিয়া বড়ো হয়তো সন্দেহ কৰিছে নাম এতিয়ালৈকে হেৰি কৰিব পৰা নাই যদিও বড়ো উপাধি বুলি সন্দেহ কৰিছে আৰক্ষী আৰু তথ্য সংগ্ৰহ কৰিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিছু তথ্য পাতি আৰক্ষীয়ে সংগ্ৰহ কৰিছে কেৱল প্ৰায় 6টাকৈ আৰক্ষীয়ে উদ্ধাৰ কৰিছে পৰা আৰু বড়ো উপাধি বুলি সন্দেহ কৰিছে হয়তো যি 4জন পলায়ন কৰিছে কাৰ্বি আংলং অভিমুখে পলায়ন কৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে আৰু এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনা বিৰাজ কৰিছে পূৰ্ব পৰিকল্পিত হোৱাৰ এটা সম্ভাৱনা ৰাইজে অভিযোগ কৰিছে যিহেতুকে প্ৰতিদিনে এই গাড়ীটো আগৰৰ ব্যৱসায়ীসকলে এই গাড়ীৰে উজনি অসমলৈ যায় আগৰ আনিবলৈ আৰু প্ৰতিদিনে ৰিটাৰ্ণ আহে সন্ধিয়াৰ ভাগত হয়তো টকা লৈ যায় আকৌ আগৰৰ সামগ্ৰী লৈ আহে হয়তো কোনোবা লিংকমেন থাকিব লাগিব বা এই আগৰৰ ব্যৱসায়ীসকলৰ সৈতেও আগৰৰ ব্যৱসায়ীসকলৰ মোবাইল হয়তো কল ৰেকৰ্ড পৰীক্ষা কৰিলেও হয়তো কিছু তথ্য আৰক্ষীয়ে সংগ্ৰহ কৰিব পাৰি বুলি একাংশ সচেতন লোকে আমাক জানিবলৈ দিছে প্ৰাঞ্জল 20 লাখ টকা লুট কৰি লৈ গৈছে সেই 20 লাখ টকা উদ্ধাৰ কৰিবলৈ হয়তো সক্ষম হোৱা নাই আৰক্ষীয়ে নহয় ইতিমধ্যে এই 20 লাখ টকাৰ সন্ধান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও টকা লৈ 4জন যি 4জন দুদৰ্শ ডকাইত হয়তো উগ্ৰপন্থী সন্দেহ কৰিছে একাংশ ৰাইজে হয়তো উগ্ৰপন্থী হ'ব পাৰে কোনোবা সংগঠনৰ এই টকাসমূহ লৈ উদা হৈছে কিন্তু পিছত থকা পালচাৰ বাইকত থকা এই দুদৰ্শ ডকাইত আৰু স্থানীয় ৰাইজ আৰু ব্যৱসায়ীৰ হাতত কৰায়ত্ব হ'বলৈ সক্ষম হৈছিল প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ আব্দুল এইখিনি তথ্যৰ বাবে হয়তো সন্ত্ৰাসবাদীৰ দলো হ'ব পাৰে সেই সন্দেহও প্ৰকাশ কৰা হৈছে কিন্তু ইতিমধ্যে 20 লাখ টকা লৈ আন 4টা ডকাইত তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে দুটা ডকাইতক লপাথপা দিছে আৰু মুমূৰ্ষৰ অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে বৰ্তমান চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে আন দুটা ডকাইতৰ ওপৰত তাৰ পাছতেই হয়তো তেওঁলোকক জেৰা চলোৱা হ'ব আৰু সেই জেৰা কালত সঠিক তথ্য উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আনফালে কৰিমগঞ্জৰ নীলাম বজাৰত জঘন্য ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাৰ দুগৰাকী যুৱতীক দলবদ্ধ বলাৎকাৰ কৰা হ'ল নীলাম বজাৰত 6 লম্পতে কৰে এই দলবদ্ধ বলাৎকাৰ শুকুৰবাৰে ত্ৰিপুৰাৰ পৰা কাছাৰলৈ আহিছিল যুৱতী দুগৰাকী মাতৃ কাছাৰৰ কেঞ্চাৰ হস্পিটেলত ভৰ্তি হৈ আছে
হস্পিটেলত মাতৃক চাবলৈ অহাৰ পিছতেই এই নাৰকীয় ঘটনাটো সংঘটিত হয়। সন্ধিয়া এখন এল্টো গাড়ী ভাড়া কৰি ত্ৰিপুৰা অভিমুখে উভতিছিল দুই যুৱতী, কিন্তু আধবাটতে চালকে ভুল পথেৰে নিয়ে এই যুৱতীকেইগৰাকীক। নিশাৰ ভাগত নীলাম বজাৰৰ এটা নিৰ্মীয়মান ঘৰত বন্দী কৰি থয় দুই যুৱতীক। নিৰ্মীয়মান ঘৰটোতেই 6 লম্পতে মিলি ধৰ্ষণ কৰে যুৱতী দুগৰাকীক। শনিবাৰে বিয়লি সুযোগ বুজি অৱশ্যে পলায়ন কৰে আৰু তাৰ পাছতেই নীলাম বজাৰ থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী যুৱতীয়ে। নীলাম বজাৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি আটক কৰিছে এটা লম্পটক। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী। আটকাধীন ধৰ্ষণকাৰীটোৰ নাম আব্দুল আহাদক। সম্প্ৰতি ধৰ্ষণকাৰীটোৰ ওপৰত আৰক্ষীৰ জেৰা চলি আছে। आज हमें ये रिपोर्ट हुआ कि 2 लेडीज़ कल सिलचर से जा रही थी त्रिपुरा अपने होम टाउन में। तो रात में यहाँ पे नीलम बाज़ार में उन लोगों के साथ रेप का इंसिडेंट हुआ और इस सिलसिले में अभी इन्वेस्टिगेशन चल रहा है। एक अक्यूज़्ड भी अप्रीहेंड हुआ है और हमारी पार्टियाँ रेड कर रही हैं कॉन्टीन्यूसली और इस मैटर को काफ़ी हम सीरियसली ले रहे हैं एंड होपफुली ऑल द अक्यूज्ड पर्सन्स विल बी एप्रीहेंडेड सून। एज ऑफ अभी तक जो हमारे पास इंफॉर्मेशन है उसमें 5 या 6 लोगों के होने का खबर है, बट अभी भी ये कंफर्म कर रहे हैं हम लोग। इंक्वायरी चल रहा है, इन्वेस्टिगेशन चल रहा है, कौन थे, कितने लोग थे, कहाँ थे, ये सब इट्स स्टिल अ मैटर ऑफ इन्वेस्टिगेशन। वन ऑफ द मेन अक्यूज्ड हैज़ बीन अरेस्टेड, तो उसके थ्रू ये लिंक्स निकलते जाएंगे एंड देन आई एम होपफुल कि विल एप्रीहेंड द अक्यूज्ड पर्सन सून। অৰুণাচলত অসমৰ ট্ৰাক চালকক গুলীয়াই হত্যা কৰা হৈছে। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ'ল অসমৰ টি পাঠক নামৰ চালকজনৰ। সীমান্তৱৰ্তী লিকাবালিৰ MESত এই ভয়ংকৰ ঘটনা। চিলাপথাৰৰ পৰা সামগ্ৰী কঢ়িয়াই অনাৰ সময়তেই গুলীয়াই হত্যা কৰা হ'ল। ট্ৰাকেৰে অৰুণাচলৰ টুটিঙলৈ গৈ আছিল টি পাঠক নামৰ চালকজন। সেই সময়তে দুৰ্ঘটনাত পতিত হৈছিল 2 অৰুণাচলী বাইক আৰোহী। দুৰ্ঘটনাৰ বাবে টি পাঠকক জগৰীয়া কৰি গুলীয়াই হত্যা কৰা হয়। অসমৰ চালকৰ হত্যাক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। কালি নিশাৰ ভাগৰ পৰাই তাত প্ৰতিবাদী কাৰ্যসূচী চলি আছে। ৰাজপথৰ মাজত টায়াৰ জ্বলাই আন চালক বা স্থানীয় লোকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ অসমৰ চালক বা অসমৰ লোকৰ ওপৰত অৰুণাচলত অত্যাচাৰৰ কথা এইটোৱে নতুন নহয়। ইয়াৰ পূৰ্বেও বহুকেইবাৰ এনে ঘটনা সংঘটিত হৈছে। তাৰ পাছতো অসম তথা অৰুণাচল আৰক্ষীয়ে এই সমগ্ৰ কাণ্ডসমূহত জড়িত দুষ্ট চক্ৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। আকৌ এবাৰ তেনে ঘটনা সংঘটিত হ'ল। এটা দুৰ্ঘটনাৰ অজুহাততেই এজন লোকক গুলীয়াই হত্যা কৰা হ'ল। অৰুণাচলত অসমৰ ট্ৰাক চালকক গুলীয়াই হত্যা কৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া আৰু উত্তেজনাৰ সৃষ্টি হৈ আছে। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত প্ৰাণ গৈছে অসমৰ টি পাঠক নামৰ চালকজনৰ। সীমান্তৱৰ্তী লিকাবালিৰ MESত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। চিলাপথাৰৰ পৰা সামগ্ৰী কঢ়িয়াই অনাৰ সময়তেই গুলীয়াই হত্যা কৰা হ'ল চালকজনক। ট্ৰাকেৰে অৰুণাচলৰ টুটিঙলৈ গৈ আছিল টি পাঠক নামৰ চালকজন আৰু সেই সময়তে দুৰ্ঘটনাত পতিত হৈছিল 2 অৰুণাচলী বাইক আৰোহী। দুৰ্ঘটনাৰ বাবে টি পাঠকক জগৰীয়া কৰি গুলীয়াই হত্যা কৰা হয়। অসমৰ চালকৰ হত্যাক লৈ এতিয়া সাংঘাতিক উত্তেজনাৰ সৃষ্টি হৈ আছে। 5টা বজাত টায়াৰ খুলি থাকোঁতে সিহঁতে আমাৰ চালক হয়, ল'ৰাটো চালক হয়। তাৰপিছত টিং বুলি জেগা কি মেকিং ডাউন সেই মেকিং ডাউন টুটিঙৰ ওচৰত তাক মানে সোধা নাই পুছা নাই, ডাইৰেক্টলি আহিছে। আহি 4জনমান ল'ৰা আহিছিলে। আহি কিনে ডাইৰেক্ট সোধা নাই পুছা নাই, ডাইৰেক্ট দাদাগিৰি কৰিছিলে। প্ৰথমতে মাৰপিট কৰিছিলে। তাৰপিছত ড্ৰাইভাৰজনে কৈছে মোৰ ক্লাছিক কেলে মাৰিছে। সেই আকৌ সোধা পোছা নাই, তাতে বন্দুকডাল ওলাইছিলে, তই ক'ব লগা কোনে বুলি ডাইৰেক্ট গুলি মাৰি দিলে। আবেলি প্ৰায় 5টা 5:30মান বজাত আমাৰ ইয়াৰে পৰা অসমৰ পৰা যোৱা ড্ৰাইভাৰ চালক ধ্ৰুৱ পাঠক টুটিং নামৰ জেগাটোত টুটিঙৰ আগে পিছে অৰুণাচলৰ কোনো লোকে গুলীয়াই হত্যা কৰে বুলি আমি গম পাইছোঁ। গতিকে লৈ মানে তেওঁলোকে ড্ৰাইভাৰ সন্থাই ৰোড ব্লক কৰিবলৈ বাধ্য হৈছে। দীপাৱলীৰ আনন্দৰ মাজতে শিৱসাগৰত এক শোকাবহ ঘটনা সংঘটিত হ'ল। জুইত জাহ গ'ল এজন প্ৰতিভাৱান ছাত্ৰ। ছাত্ৰজনৰ নাম প্ৰাণদীপ গগৈ। বেতবাৰী বালিপাট চাৰিআলিত জ্বলিল এখন সমবায় দোকান। তাৰ পাছতে এই ছাত্ৰজনৰ মৃত্যু হয়। উল্লেখযোগ্য যে দেৱালীৰ চাকি জ্বলাওঁতে এই অঘটনটো সংঘটিত হৈছিল। দোকানখনত বিক্ৰী কৰি আহিছিল পেট্ৰলজাত সামগ্ৰী।
জুই নুমুৱাবলৈ দোকানত প্ৰৱেশ কৰিছিল প্ৰাণদীপ কিন্তু জুইৰ প্ৰকোপ দেখি দোকানৰ বাথৰুমত সোমাবলৈ বাধ্য হৈছিল তাৰ পাছত যেতিয়া জুই নিৰ্বাপন হ'ল তেতিয়া এই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল বাথৰুমৰ পৰা দোকানৰ লগতে বাথৰুমতো জুয়ে আৱৰি ধৰিছিল স্থানীয় লোকে পাছত জুই নিৰ্বাপন কৰে আৰু বাথৰুমত মৃত অৱস্থাত উদ্ধাৰ হয় প্ৰাণদীপ গগৈ নামৰ ছাত্ৰজন প্ৰাণদীপ ডিমৌ ITIৰ ছাত্ৰ আছিল আনফালে এই ঘটনাটোত আন এজন লোকো আহত হৈছে তেওঁৰ নাম ধন গগৈ তেওঁ দোকানখনত সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছিল কিন্তু ধন গগৈৰ অৱস্থা সংকটজনক বুলি আমি জানিব পাৰিছোঁ আৰু ধন গগৈক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে পেট্ৰলজাত সামগ্ৰীৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে ৰাইজে ইতিমধ্যে কেইবা লাখ টকাৰ সামগ্ৰী জুইত ভস্মীভূত হৈছে আজিতো কালী পূজা বা দেৱালী বুলি আজিতো ধৰক মানে কি কয় উলহ মালহ মানুহ হৈছে চাকি তাকি জ্বলাইছে তাৰপিছতে গধূলি ঠিক 5মান বজাত সন্ধিয়া 5মান বজাৰ তেওঁলোকৰ দোকানত মানে পেট্ৰলো বিকে ডিজেলো বিকে আৰু তেওঁৰে দোকানীজনৰে ঘৰৰে ল'ৰাটো যিটো প্ৰাণজিৎ গগৈ কৰোঁ তাৰপৰা এনেই আমি দিওঁ বুলি মাতে ইয়াত তাক ল'ৰাটোক সি মানে পেট্ৰল উলিয়াইছিলে কিন্তু ককায়েকে কৈছিলে যে চাকি তাকি জ্বলি আছে তহঁতে পেট্ৰল নুলিয়াবি কিন্তু তাৰ লগত আকৌ আৰু এটা ল'ৰা আছিলে সি হ'ল ধ্ৰুৱজ্যোতি গগৈ তাৰ একে সমবয়সৰ ঘৰৰ ওচৰা ওচৰিত আৰু সিও আছিলে সেই একেলগে তেল গেলনৰ পৰা তেল ঢালি তেওঁলোকে হেৰিয়াত লৈছিলে ভৰাবলৈ লওঁতেই তেনেকুৱাতে ওচৰত চাকি এখনে গোটেই এটা মানে এখন ডাঙৰ জুই অকণ মাৰি পঠিয়ালে আৰু তেতিয়া চিলাপথাৰতো বিধ্বংসী অগ্নিকাণ্ড ৰকেট বম পৰি অগ্নিৰ সূত্ৰপাতৰ সন্দেহ কৰা হৈছে দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতেই নিশাৰ ভাগত ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হয় এই ভয়ংকৰ অঘটন বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে চাৰখাৰ হ'ল চিলাপথাৰ কল্যাণ কেন্দ্ৰ পথৰ হেমন্ত পেগু ওৰফে এচিড পেগুৰ বাসগৃহ অগ্নিকাণ্ডত কোনো ব্যক্তি আহত হোৱা নাই যদিও পৰিয়ালৰ সকলো আচবাব কাপোৰ কানি সম্পূৰ্ণৰূপে ভস্মীভূত হয় চৌদিশে দেৱালীৰ আতচবাজীৰে ৰজন জনাই থকাৰ মুহূৰ্তত হঠাৎ ৰকেট বমৰ ফিৰিঙতি পৰি অগ্নিৰ সূত্ৰপাত হয় নিমিষতে অগ্নিৰ লেলিহান শিখাই ঘৰটো আৱৰি ধৰাত পৰিয়ালৰ লোকসকল কোনোমতে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় প্ৰতিবেশী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ পাছত অগ্নি নিৰ্বাপিত হয় কিন্তু দীপাৱলীৰ মাজতেই চিলাপথাৰত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাক লৈ অঞ্চলজুৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় আতচবাজীৰ শিখাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত আৰু নিমিষতে চাৰখাৰ হ'ল এচিড পেগুৰ বাসগৃহ পৰিয়ালৰ সকলো আচবাব কাপোৰ কানিও ভস্মীভূত হয় ৰাইজ অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ পাছত জুই নিৰ্বাপন কৰা হয় মষ্ট প্ৰবাবলি এতিয়া আপোনালোকে জানে যে এতিয়া আপোনাৰ দীপাৱলীৰ যিহেতু হেৰি গতিকে মষ্ট প্ৰবাবলি তেনেকুৱা ফটকা কিবা তেনেকুৱা ধৰণৰ হেৰি হৈছে চাগে ৰকেট দি তেনেকুৱা ধৰণৰ বিৰতিৰ পাছতে এইবাৰ ডিব্ৰুগড়ৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল এজনৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে নালিয়াপুলৰ মনোহৰ শৰ্মা ডিব্ৰুগড়ৰ কেশৱ চন্দ্ৰ গগৈ পথত এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাত আহত হৈছে কৃষ্ণা ৰায় আৰু তেওঁৰ অৱস্থা সংকটজনক আমি পুনৰ জনাইছোঁ ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গৈছে এজনৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে নালিয়াপুলৰ মনোহৰ শৰ্মা নামৰ লোকজন ডিব্ৰুগড়ৰ কেশৱ চন্দ্ৰ গগৈ পথত এই পথ দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাত আহত হৈছে কৃষ্ণা ৰায় তেওঁৰ অৱস্থা সংকটজনক লংকাত কালী পূজা উপলক্ষে চলিছে মুকলি জুৱা লংকাৰ ভিন্ন স্থানত নিশা চলিল ঝান্দি মুণ্ডা খেল লংকাৰ ৰেলৱে ষ্টেচন প্ৰাংগণ হংকং মাৰ্কেট টেঙাবস্তিত চলিল জুৱা খেল লংকা আৰক্ষীৰ ভূমিকাক লৈও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে সন্দেহৰ আৱৰ্তত আছে লংকা আৰক্ষীও কিয় এই ঝান্দি মুণ্ডা বা জুৱা খেল উৎখাত কৰা হোৱা নাই সেই প্ৰশ্ন জনসাধাৰণে উত্থাপন কৰিছে লংকাত কালী পূজা উপলক্ষে মুকলি জুৱা খেল চলিছে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া লংকাৰ ভিন্ন স্থানত নিশা চলিল ঝান্দি মুণ্ডা খেল লংকা ৰেলৱে ষ্টেচন প্ৰাংগণ হংকং মাৰ্কেট টেঙাবস্তিত চলিল জুৱা খেল লংকা আৰক্ষীৰ ভূমিকাক লৈ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ